Hey guys, welcome back to another video. So when we go loyal at a big good to video, cool so when we go at a bohote helgopor. Sorkari toilet ba sorkari jitu Latin tar babe jitu abedon online apply hetu soli ase ako 2024 to ei online apply to keneke koribo lagibo A to Z apnalok dekhai dim live demo keneke apnaloke nijor mobile te free te abedon to koribo paribo ba keneke abedon koribo lage সম্পূর্ণ process to apnalok step by step dekhai dim তো বন্ধুসকল সরকারি টয়লেট বা লেট্ৰিন আবেদন কৰাৰ বাবে প্ৰথমে আপোনালোকে মোৰ অফিচিয়েল ৱেবছাইট indianjob.in তাতে ভিজিট কৰিব পাৰে এই ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকত ক্লিক কৰিলে আপোনালোকে এইখন পেজত আহিব আৰু এই সরকারি টয়লেটৰ যেটো স্কিম সেই স্কিমৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে জানিব পাৰিব ইয়াত আহিলে কি আপোনালোকৰ ডকুমেন্টছ লাগিব কেনেকুৱা কি সম্পূৰ্ণ তথ্য আপোনালোকে পাই যাব ইয়াতে আৰু এটা আপোনালোকৰ বেনিফিট যেটো মানে 18000 পৰা 25000 টকা পাব মানে মিনিমাম আপোনালোকে 18000 টকা পাব এই টয়লেটৰ বাবে বা আপোনালোকে ম্যাক্সিমাম আপোনালোকে 25000 টকা পাব সো যে নহক আপোনালোকে এইখন পেজত যেতে আহিলে আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা আপোনালোকে চাব পাৰিব যে এটা আপোনালোকৰ কি ডকুমেন্টছ লাগিব সো ডকুমেন্টছ সমূহ এটা চাব যে প্ৰথমে লাগিব আধাৰ কাৰ্ড তাৰপিছত বেংক একাউন্ট বা পাসবুক তাৰপিছত মোবাইল নম্বৰ তাৰপিছত বিপিএল সাৰ্টিফিকেট বা ৰেশন কাৰ্ড তো আপোনাক লাগিব তাৰপিছত আপোনাক ৰিসেন্ট ফটোগ্ৰাফ অৰ্থাৎ আপোনাক এখন ফটোকপি লাগিব সো এইখিনি বস্তু আপোনাক ডকুমেন্টছ হিচাপে লাগিব তাৰপিছত আপোনাক আহিলে এপ্লাই প্ৰসেস তো এপ্লাই তো কেনেকৈ কৰিব প্ৰথমে চাব যে এতে গভ টয়লেট এপ্লাই লিংক এতে দিয়া আছে ফ্ৰী টয়লেট অনলাইন এপ্লাই লিংক এতে প্ৰথমে দিয়া আছে ৰেজিষ্ট্ৰেচন তাৰপিছত দিয়া আছে লগইন তাৰপিছত এটা অফিচিয়েল ৱেবছাইট দিয়া আছে তো আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়ালে আপোনালোকে ডাইৰেক্ট এটা লগইনত গৈ আপোনালোকে লগইন কৰিব পাৰে আৰু যদি নহয় আপোনালোকে এবাৰ নতুনকৈ এপ্লাই কৰি আছে বা এই টয়লেটৰ বাবে আবেদন কৰি আছে তেতিয়ালে আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰিব ৰেজিষ্ট্ৰেচনত তো ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজত আহি যাব তো বন্ধুসকল যেহেতু আমি নতুনকৈ এপ্লাই কৰি আছো তো তাৰ বাবে এটা সিটিজেন প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো এটা প্ৰথমে আহিব আহাৰ পিছত আপোনালোকে এটা চাব যে প্ৰথমে দিবলৈ দিয়া আছে মোবাইল নম্বৰ তো এপ্লিকেন্টৰ এটা নিজা মোবাইল নম্বৰ দিব লাগিব অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যেটো লিংক হেতু দিব পাৰে তো যেনক এটা আপোনালোকৰ মোবাইল নম্বৰ দি দিব তাৰ পিছত আপোনালোকৰ যাৰ বাবে আবেদন কৰি আছে হে আবেদন কৰি যেটো নাম হে নামটো ইয়াতে দিব আৰু আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ নামটো দিয়া আছে তো হেই মতে আপোনালোকে এটা নামটো বহাব তাৰ পিছত আহিলে জেন্ডাৰটো আপোনালোকৰ মেল নে ফিমেল বা ট্ৰান্সজেন্ডাৰ কোনটো হয় হেতু দিব তাৰ পিছত আপোনালোকে এটা চাব যে এড্ৰেছ দিব দিছে তো এড্ৰেছটো আপোনালোকে ভালদৰে দিব যেটো আধাৰ কাৰ্ডত আছে হেনেকৈ দিব পাৰে ভিলেজ কি হয় পোষ্ট অফিস কি হয় তাৰ পিছত কামৰূপ আসাম তাৰ পিছত পিন কোড এনেকুৱা এইসমূহ দিব তাৰ পিছত ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব ইয়াতে চাব যে গোটেইখিনি ষ্টেট আহি যাব অল ইণ্ডিয়াৰ তো এটা আমাৰ যেটো অসমৰ কৰি আছো তো এটা আসামটো আমি সিলেক্ট কৰিব লাগিব তাৰ পিছত এটা ক্যাপচা আহিব ক্যাপচাটো আপোনালোকে যেনেকুৱা আহে হেনেকুৱা আপোনালোকে এটা সেম টু সেম বহাই দিব বহোৱাৰ পিছত আপোনালোকে জাস্ট ইয়াতে চাব যে সাবমিট বুলি এটা অপচন দি আছে এই সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা চাব যে উই হ্যাভ ৰেজিষ্টাৰ্ড সাকসেসফুলি তো ৰেজিষ্ট্ৰেচন হৈ গল আমাৰ এটা জাস্ট ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ লগে লগে এটা চাব যে এটা আমাৰ এতিয়া লগইন কৰিব লাগিব সো লগইন কৰাৰ বাবে এটা তলফালে স্ক্ৰল কৰিব আৰু এটা চাব যে লগইন বুলি এটা অপচন আছে জাস্ট এটা ক্লিক কৰিব তো ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এখন পেজত আহি যাব আৰু এখন পেজত আহিলে প্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ অৰ্থাৎ এই মাত্ৰ যেটো ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এটা বহাব লাগিব তাৰ পিছত আপোনালোকে গেট ওটিপি ক্লিক কৰি আপোনালোকৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে এন্টাৰ কৰিব লাগিব মানে ইয়াতে বহাব লাগিব সো বহোৱাৰ পিছত আপোনালোকে এটা চাব যে ক্যাপচা আহিব তো সিকিউৰিটি কোড যেটো হেতু ইয়াতে দিব এটা মানে যিকেটা ডিজিট আহিব সেম টু সেম এটা বহাব সো বহোৱাৰ পিছত আপোনালোকে সাইন ইনত ক্লিক কৰিব সো এটা জাস্ট ক্লিক কৰিলো তো ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা চাব যে এনেকুৱা পেজ এখন খুল খাব তো আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুল খাব আৰু এইখন পেজত আহি যাব আৰু এইখন পেজত আহাৰ পিছত আপোনালোকে এটা চাব যে ইয়াত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে মানে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যি দিছিলে সেই সকলোখিনি বস্তু ইয়াতে আহি গৈছে তো যিয়ে নহওক এইখন পেজত আহাৰ পিছত আপোনালোকে এটা চাব যে কৰ্নাৰত এটা 3 লাইন দিয়া আছে এই 3 লাইনত আপোনালোকে এবাৰ ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা চাব যে দুটা অপচন পাব এটা চাব যে প্ৰথম যে দিয়া আছে নিউ এপ্লিকেশন তো নিউ এপ্লিকেশন অৰ্থাৎ নতুনকৈ যিসকলে আবেদন কৰি আছে সেইসকলে এটা ক্লিক কৰিব লাগিব আৰু তাৰ পিছত এফালে দিয়া আছে ভিউ এপ্লিকেশন তো যদি আপোনালোকে অলৰেডি এপ্লাই কৰিছে তাতে তেতিয়ালে আপোনালোকে এটা ক্লিক কৰি আপোনালোকে সেই এপ্লিকেশন ষ্টেটাসটো আপোনালোকে চাব পাৰিব তো আমি যেহেতু এটা নতুনকৈ আবেদন কৰি আছো এপ্লাই কৰি আছো তো তাৰ বাবে আমি ইয়াতে নিউ এপ্লিকেশনত ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুল খাব আৰু এনেকুৱা যেতিয়া আহিলে আপোনালোকে জাস্ট এইটো জায়গাত মানে খালি জায়গাত ইয়াতে এটা টাচ কৰি দিব টাচ কৰিলে এই বস্তুটো গুছি যাব তো গুছি যোৱাৰ পিছত আপোনালোকে এটা চাব যে
এনেকুৱা পেজ খোল খাব আৰু ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ফিল কৰিব লাগিব সো প্ৰথমে চাওক যে এটা ষ্টাৰ মাৰ্কেট আপোনালোকে ফিল কৰিব লাগিব মেন্ডেটৰি এটো হয় সো এটা চাওক যে আসাম ষ্টেটটো আপোনালোকৰ অলৰেডি সিলেক্ট হৈ আছে তাৰ পিছত আহিব আপোনালোকৰ ডিস্ট্ৰিক্ট তো ডিস্ট্ৰিক্টত আপোনালোকে ক্লিক কৰিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে এটা চাব যে আপোনালোকৰ যেটো হেৰি আছে ব্লক হে ব্লকটো আপোনালোকে সিলেক্ট কৰিব দিছে তো এটা আপোনালোকৰ কোনটো ব্লকৰ আন্ডাৰত হয় হেতু এটা সিলেক্ট কৰিব তাৰ পিছত আহিব আপোনালোকৰ গ্ৰাম পঞ্চায়ত আপোনালোকে কোনটো গ্ৰাম পঞ্চায়তৰ আন্ডাৰত হয় হেতু এটা সিলেক্ট কৰিব মানে যাৰ বাবে আবেদন কৰি আছে তাৰ কথা কৈ আছো হেয়াৰ মানে গ্ৰাম পঞ্চায়ত বা এইসমূহ বস্তু আপোনালোকে ফিল কৰিব লাগিব তাৰ পিছত ভিলেজ অৰ্থাৎ গাঁওখনৰ নামটো এটা সিলেক্ট কৰিব লাগিব তাৰ পিছত আহিব হেবিটেশন তো হেবিটেশনত আপোনালোকৰ সেম গাঁওখনৰ নামটো এটা সিলেক্ট কৰি দিব তো এইখিনি বস্তু দিয়াৰ পিছত আপোনালোকে এটা চাব যে নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ড অৰ্থাৎ আপোনালোকৰ টয়লেট অনাৰ অৰ্থাৎ যাৰ বাবে আবেদন কৰি আছে তাৰ যেটো নাম হে নামটো আধাৰ কাৰ্ডত যেনেকুৱা আছে সেম টু সেম ইয়াতে নামটো দিব লাগিব আৰু আধাৰ কাৰ্ড নোহোৱাকৈ কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰে তো যে নহওক এটা আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে হেমতে এটা নামটো বহাব তাৰ পিছত এটা আধাৰ কাৰ্ডৰ নাম্বাৰ কেটা দিব সো তাৰ পিছত দিবলে চাব যে আপোনালোকে এটা টিক মাৰ্ক দিয়া অপচন আছে তো এটা জাস্ট আপোনালোকে এবাৰ ক্লিক কৰি দিব সো ক্লিক কৰাৰ পিছত এটা চাব যে ভেৰিফাই আধাৰ নম্বৰ সো ভেৰিফাই এটা কৰিব লাগিব আপোনালোকৰ আধাৰ নম্বৰটো তো এটা জাস্ট ক্লিক কৰি দিব সো তো এটা ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ভেৰিফাইড সাকসেসফুলি হৈ যাব মানে যদি আপোনালোকৰ সকলোখিনি বস্তু ঠিকে আছে আধাৰ কাৰ্ড নাম্বাৰ নম্বৰ সকলোখিনি তেতিয়ালে আপোনালোকে এনেকুৱা ভেৰিফাই সাকসেসফুল হ'ব সো তাৰ পিছত আহিলে গাৰ্ডিয়ান ডিটেইলছ সো এটা চাব যে ফাদাৰছ নেম বা হাজবেণ্ড নেম দুইটাৰ যিকোনো এটা দিব পাৰে তাৰ পিছত মেল নে ফিমেল হেতু আপোনালোকে এটা সিলেক্ট কৰি আপোনালোকে হেতু দিব তাৰ পিছত এপিএল নে বিপিএল ক্যাটাগৰী হয় হেতু আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত জেনাৰেল কাষ্ট নে এসসি এসটি কোনটো হয় হেতু সিলেক্ট কৰিব তাৰ পিছত এটা আধাৰ নম্বৰটো যেহেতু তাতে ভেৰিফাই কৰা হৈছে সো হেইভাবে এটা অলৰেডি আহি গৈছে তাৰ পিছত এটা ফোন নাম্বাৰ গাৰ্জেনৰ বা ইমেইল নাম আইডি এই দুটা নিদিলেও হ'ব তাৰ পিছত এটা এড্ৰেছ যেটো গাঁওখনৰ নামটো ইয়াতে লিখি দিলে হ'ল তাৰ পিছত আহিলে সি সেকশন সো ইয়াতে চাব যে আপোনালোকৰ বেংক ডিটেইলছ দিব দিছে তো আপোনালোকৰ যেটো বেংকৰ একাউন্ট সেই একাউন্টৰ যেটো আইএফএসসি কোড সেই বস্তুটো এটা জাস্ট বহাব ইয়াতে বহুৱাৰ লগে লগে আপোনালোকৰ এটা নাম বেংকৰ নাম তাৰ পিছত ব্ৰাঞ্চৰ নাম ব্ৰাঞ্চৰ এড্ৰেছ সকলোখিনি বস্তু এটা আহি যাব জাস্ট আপোনালোকে এটা কি কৰিব এটা আহি আপোনালোকৰ যেটো একাউন্ট নাম্বাৰ সেই নাম্বাৰ কেটা এটা বহাব লাগিব তো একাউন্ট নাম্বাৰটো আপোনালোকে দুবাৰকৈ লিখিব লাগিব ইয়াতে একবাৰ তো দুবাৰ লিখিব মানে কনফাৰ্ম কৰিব সো তাৰ পিছত আহিলে ডকুমেন্টছ সো ডকুমেন্টছ আপোনালোকে কি আপলোড দিব ইয়াতে চাব যে ইয়াতে আপোনালোকৰ যেটো বেংকৰ পাসবুক হে পাসবুকৰ যেটো ফ্ৰন্ট পেজ মানে যত নিকি আপোনালোকৰ সকলো ডিটেইলছ লিখা থাকে যেনেকৈ একাউন্ট নাম্বাৰ আপোনাৰ ডিটেইলছ বা সকলোখিনি মানে একাউন্টৰ নম্বৰসমূহ এসমূহ যত লিখা থাকে সেই ফ্ৰন্ট পেজটো আপোনালোকে এতে স্ক্যান কৰি মানে হেতু পিডিএফ বনাব বা ফটো মাৰি আপোনালোকে দিব পাৰে কিন্তু সেই বস্তুটোৰ যেটো এমবি বা সাইজ হেতু যাতে লেস দেন 200 কেবি হয় অৰ্থাৎ 200 কেবিত কৈ যাতে তলত হয় তেতিয়াহে আপোনালোকে এইটো বস্তু আপলোড কৰিব পাৰিব সো এইটো বস্তু আপোনালোকে এতে আপলোড কৰাৰ অপচন পাই যাব এটা জাস্ট চুজ ফাইলত গৈ আপোনালোকে কি কৰিব হে পিডিএফ বা আপোনালোকৰ যেটো ফটো হে বস্তুটো আপোনালোকে আপলোড কৰিলে হ'ল বেংকৰ পাসবুকটো আপোনালোকে আপলোড কৰাৰ পিছত আপোনালোকে এটা চাব যে এটা এপ্লাই বুলি এটা অপচন দি আছে লাষ্টত তো এই এপ্লাই অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব কিন্তু তাৰ আগতে আপোনালোকে এবাৰ চাই ল'ব যাতে আপোনালোকৰ কোনো ধৰণৰ মিস্টেক নহয় ওপৰত এবাৰ নহয় দুবাৰ নহয় আপোনালোকে ভালদৰে চাই ল'ব তো সকলোখিনি বস্তু ঠিকে থাকিলে তেতিয়াহলে আপোনালোকে এপ্লাইত ক্লিক কৰি দিব সো এটা জাস্ট মই এপ্লাইত ক্লিক কৰি দিলো আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে বেলেগ এখন পেজত লৈ যাব অলপ সময় ল'ব পাৰে মানে যেটো পিডিএফটো আপলোড হ'ব বা আপোনালোকৰ যেটো ডকুমেন্টছ সো এটা চাওক যে আপোনালোকৰ নিশ্চয় চাই আছে এতে এপ্লাই হৈ গল এটা সাকসেসফুলি এপ্লাই হৈ গৈছে আৰু এতে মই এই বস্তুটো এতে স্ক্ৰিনশট কৰি ৰাখি থও যাতে এই যেটো এপ্লিকেন্ট নম্বৰ সেই নম্বৰটো যাতে মই নেক্সট টাইম আৰু চাব পাৰো এটো দি তো আপোনালোকে নিশ্চয় আপোনালোকে গম পালে কেনেকৈ আবেদন কৰিব লাগে সো এতিয়া আপোনালোকক দেখাইছো কেনেকৈ আপোনালোকে ষ্টেটাস চেক কৰিব তো ষ্টেটাস চেক কৰাৰ বাবে আপোনালোকে জাস্ট সেই সেম লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে আকৌ এবাৰ ইয়াতে চাব যে হেড 3 লাইন দি আছে এটা ক্লিক কৰিলে এটা চাব যে ভিউ এপ্লিকেশন বুলি দি আছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰিলে আপোনালোকে যিমান কেটা আইডি ইয়াৰ পৰা আবেদন কৰিছে সকলোখিনি ইয়াতে আহি যাব আৰু এটা চাব যে আপোনাৰ এপ্লিকেশন আইডি ৰিসিভ কিমান তাৰিখে আবেদন কৰিছে হেতু স্ট্যাটাস ইয়াতে চাব যে এপ্লিকেশন ৰিসিভ দি আছে স্ট্যাটাস তাৰ পিছত ট্র্যাক স্ট্যাটাস বুলি এটা অপচন দি আছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ স্ট্যাটাস চেক কৰা অপচন আহি যাব ইয়াতে চাব যে কেনেকুৱা কি ধৰণৰ সকলোখিনি এটা আহি গৈছে বেনিফিচিয়াৰী বিপিএল সকলোখিনি বস্তু এটা আহি গৈছে আৰু একদম লাষ্টত এটা চাব যে এপ্লিকেন্ট ৰিসিভ এতিয়া এপ্লিকেশন সিকিউৰিটি ডান হ'ব নে নাই কেতিয়া কি হ'ব সকলোখিনি বস্তু এটাৰ পিছত এটা আপোনালোকে চাব পাৰিব এটা সো বন্ধুসকল নিশ্চয় গম পালে কেনেকৈ আবেদন কৰিব লাগে চৰকাৰী টয়লেট বা লেট্ৰিনৰ বাবে আৰু ইয়াতে সম্পূৰ্ণ বস্তুখিনি লাইভ ডেমো দেখাই দিলো এ টু জেড যদি এতিয়াও কাৰোবাৰ কিবা ডাউট আছে তেতিয়াহলে কমেন্ট কৰি জনাব পাৰে বা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপ বা আমাৰ টেলিগ্ৰামৰ যেটো লিংক সেই লিংকসমূহ এই ভিডিওটো ডেসক্ৰিপচনত দিয়া আছে তাতে গৈ আপোনালোকে জয়েন হ'ব পাৰে এনেকুৱা জব ৰিলেটেড ভিডিওবিলাকৰ সম্পূৰ্ণ সকলোতকৈ আগত পাব সকলোবিলাক আপডেট
তো নিশ্চয় আপোনালোকে গম পালে এইটোৱে তো যিয়ে নহওক এইটোৱে আছিলে ভিডিঅ'টো চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সগম ইউটিউব চেনেল নতুন আহিলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বন্ধুসকল আজিলৈকে মানে পাই জয় অসম